নমস্কাৰ সকলোকে। এফালে আজি একদম ইমান বেছি গৰম পৰিছে, গৰমতো উপায় নাই মানে কিয় কৰিছো বনাব লৈছো ভিডিঅ' নবনালেতো নহ'ব, যিহেতু আগ্ৰহী মানে হ'বই লাগিব, কাৰণ চেনেল এটা চলাই আছো যেতিয়া সেইটো গ্ৰ' কৰিবৰ কাৰণেতো মানে কষ্ট কৰিবই লাগিব। তো আমি গোটেইকেইজনী ৰেডি হৈ আহিলো। এফালে দেখিছে এটা ষ্টাইল দেখুৱাই আছে, তাৰপিছতে মানুহজনেও আনিবলৈ গ'ল ছোৱালীজনীক আনি পেলাই ধুনীয়াকে তেওঁ মানে একদম ভাত খুৱাই আছে। যিহেতু মানুহজন থাকিলে আৰু মোৰ কষ্টই নাই জানেনে, বহুত বেছি ৰেহাই হয়, সেইকাৰণে মোৰ বহুত বেছি ভাল লাগে। তেওঁ অহা কেইদিন একদম পুৰা মজাছে এনজয় কৰিব পাৰো। আৰু এইফালে ধুনীয়াকে ভাত খোৱালে, লেগ পিচ লৈ আহিছে, যিহেতু মাংস আৰু তেওঁ বোলে মাংস খাবলৈ মন গ'ল। মানে ঘৰৰ সকলো মানুহ ভাত খাই আজৰি হ'ল, আমি দুটাৰ কাৰণেহে বনাই আছো। এইফালে লেগ পিচ আৰু ক'লা কচু আনিছিলে, মই নাখাওঁ বোলো, তুমিয়ে খোৱা। তাৰপিছত নাই নামানে, ৰাতিকে খাম বুলি কৈছো, নাই নামানে, তেওঁ মানে এতিয়াই খাব। এদিন বনাইছিলো, ইমান বেছি ভাল পালে, সেইকাৰণে মানে তেওঁক লাগিবই, সেইকাৰণে ধুনীয়াকে বনাই আছো ক'লা কচু আৰু মাংস।